পোনপ্ৰথমে আমি সকলো অৱগত আজিৰ পৰা প্ৰায় 3 মাহ 6 দিন আগতে আমাৰ অঞ্চলৰে এজন ভাইটি এজন খাটি খোৱা নিৰীহ যুৱক যিজনে বেলেগৰ আণ্ডাৰত হাজিৰা কৰি নিজৰ ঘৰ নিজৰ মা দেউতা নিজৰ পত্নীক পোহপাল দি আছিল তেখেতক ভাই চেত্ৰী আণ্ডাৰত কাম কৰি আছিল আমি ইতিমধ্যে শুনি পাইছো যে ভাই চেত্ৰীৰ আণ্ডাৰত কাম কৰি থকা সময়তে তেখেতৰ লগত থকা সময়তে এখন সহস্ৰ দলে তেখেতক অপহৰণ কৰি লৈ গৈছে ইতিমধ্যে আমি হুঙুত্ৰ মতে গম পাইছো যে এই অপহৰণ আলফা সদিনে কৰিছে বুলি পোনপ্ৰথমে আমি আলফা সদিনলৈ কাটৰ অনুৰোধ জনাইছো আমাৰ ভাইটি প্ৰকাশ চেত্ৰী নিৰ্দোষী তেখেতৰ কণমানি এজনী 6 মহীয়া ছোৱালী আছে তেখেতৰ বেমাৰী মাতৃ পিতৃ আছে তেখেতক ঘূৰাই দিয়া তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰক ভাই চেত্ৰীৰ লগত তেখেতলোকৰ কি আছে কি নাই আমি এই বস্তু অৱগত নহয় আৰু এই বস্তু আমি অৱগত হ'ব নিবিচাৰো যেহেতু এজন বেলেগৰ আণ্ডাৰত কাম কৰি হাজিৰা কৰি খোৱা এজন যুৱক তেখেতলোকে অপহৰণ কৰি লৈ গৈছে তেখেতক ঘূৰাই দিয়া ব্যৱস্থা গ্ৰহণ কৰক আৰু লগতে আজি ইয়াত যে শ মহিলা পুৰুষ ল'ৰা ওলাই আহিছে কেলে একমাত্ৰ ভাই চেত্ৰীৰ ভোটৰ কাৰণে ভাই চেত্ৰীৰ আণ্ডাৰত ভাই চেত্ৰীৰ লগত কাম কৰি থকা সময়ত তেখেতৰ এজন কৰ্মচাৰীক অপহৰণ কৰি লৈ গ'ল ইয়াত অৱশ্যে কিবা নহয় কিবা ৰহস্য আছে সেইকাৰণে আজি 3 মাহ 6 দিন উকলিৰ পাছতো তেখেতক এৰি দিয়া নাই এই ভাই চেত্ৰীৰ আলফাজনীৰ লগত কি আছে কি নাই আমাৰ এইটো লোকত নহয় আমাৰ এইটো মেটাৰ নহয় আমাৰ মেটাৰ হ'ল ভাই চেত্ৰীয়ে যিকোনো পথে আমাৰ ভাইটি প্ৰকাশ চেত্ৰীক ঘূৰাই নিব লাগিব ভাই চেত্ৰীয়ে ভাবিছে চাগে যে মই হাৰি যাম বুলি আজি 3 মাহ হৈ গ'ল লাহে লাহে পাহৰি যাব কিন্তু এই অঞ্চলৰ ৰাইজে এই অঞ্চলৰ আই মাতৃয়ে এই অঞ্চলৰ পিতৃ আৰু প্ৰকাশ চেত্ৰীৰ বন্ধুবৰ্গই পাহৰা নাই ভাই চেত্ৰীয়ে যেতিয়ালৈকে প্ৰকাশ চেত্ৰীক ওলাই আনি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে কিন্তু এই অঞ্চলৰ ৰাইজ শান্তি হৈ নাথাকে এই অঞ্চলৰ ৰাইজ আপোনালোকে প্ৰশ্ন উঠিছে ইতিমধ্যে যে যদি আজিৰ প্ৰতিবাদৰ পাছতো যদি আমাৰ ভাইটিক এৰি দিয়া নহয় তেতিয়া কি হ'ব তেতিয়া আমি স্পষ্টৰূপে ক'ব বিচাৰিছো যে আজি ইয়াত 100 200 300 400 মানুহ ওলাই আহিছে অহা কালিলৈ 1000 মানুহ ওলাই আহিব প্ৰকাশ চেত্ৰীক মুকলি কৰাৰ কাৰণে আৰু এই দাবী হ'ব ভাই চেত্ৰীৰ বিৰুদ্ধে আৰু এই প্ৰতিবাদ হ'ব ভাই চেত্ৰীৰ বিৰুদ্ধে কিয়নো ভাই চেত্ৰীৰ আণ্ডাৰত কাম কৰি থকা সময়তে তেখেত প্ৰকাশ চেত্ৰীক ইয়াৰ পৰা কিডনেপ কৰি অপহৰণ কৰি লৈ যোৱা হৈছিল আৰু আমি অন্তিমত আকৌ এবাৰ পৰেশ বড়ো ডাঙৰীক অনুৰোধ জনাইছো কাটৰ অনুৰোধ জনাইছো যে প্ৰকাশ চেত্ৰী ভাইটিৰ কণমানি 6 মহীয়া ছোৱালীৰে চক তেখেতৰ পত্নীৰ কান্দোন চক ভুল নথকা এজন যুৱকক আপুনি এৰি দিয়া ব্যৱস্থা গ্ৰহণ কৰক এই আমি অনুৰোধ আৰু ভাই চেত্ৰীক অন্তিমত আকৌ এবাৰ আমি জনাই হকিয়া দিব বিচাৰিছো যে অতি শীঘ্ৰে আমাৰ ভাইটিক ঘূৰাই ব্যৱস্থা গ্ৰহণ কৰক নহলে কিন্তু ৰাজপথ উত্তাল হ'ব আৰু তাৰ একমাত্ৰ জগৰীয়া কিন্তু ভাই চেত্ৰী আৰু ভাই চেত্ৰী হ'ব আমার ভাইটি ঘুরা নিব লাগিবই আমার ভাইটি ঘুরা নিব লাগিবই নাই জাতি রাজপথত জিলা প্রশাসন কাম নাই নাই জাতি রাজপথত জিলা প্রশাসন we want justice জিলা প্রশাসন শুনিল আমার ভাইটি ঘুরা নিব সব দিব লাগিবই ডিসিএসপি শুনিল DCSP Unila আমার ভাইটি ঘুরে দিব লাগিবই DCSP Unila আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব পুলিশ প্রশাসন শুনিল
আমাক ন্যায় লাগিবই we want justice we want justice we want justice I sakti hunila I sakti hunila I sakti hunila আমার ভাইকে ঘুরাই দিয়া I sakti hunila আমার ভাইকে ঘুরাই দিয়া we want justice we want justice we want justice